নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আনটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ পৰীক্ষা ড্ৰাইভাৰ পদৰ বাবে আমি কেইবাটাও প্ৰশ্ন আনিছোঁ আৰু যিসকলে পেপাৰ 1খন দিব অৰ্থাৎ আগবেলাৰ গ্ৰেজুৱেশ্যন লেভেল পেপাৰ দিব তেওঁলোকে প্লেলিষ্টলৈ যাওক, এডিআৰই প্লেলিষ্টৰ পৰা আগৰ ভিডিঅ'সমূহ চাওক। গতিকে ড্ৰাইভাৰ পোষ্টৰ বাবে প্ৰশ্নসমূহ আমি লৈছোঁ, আপোনালোকে উত্তৰসমূহ দি যাওক। তলৰ চিহ্নটোৰ অৰ্থ কি? তলত দিয়া চিহ্নটোৰ অৰ্থ হৈছে যে কি? কওকচোন কওক। সন্মুখত লঘু আহাৰ পোৱা যায়, সন্মুখত লঘু আহাৰ পোৱা যায়, এইটো হৈছে চিম্বল। ঠিক আছে। নেক্সট, তলৰ চিহ্নটোৰ অৰ্থ বাৰু কি? আপোনালোকে দেখিলেই গম পাইছে তলৰ চিহ্নটোৰ অৰ্থ হৈছে কি? তলৰ চিহ্নটোৰ অৰ্থ হৈছে এইটো হৈছে টেক্সিৰ বাবে পাৰ্কিং স্থান। এইটো কি? টেক্সিৰ পাৰ্কিং স্থান। ঠিক আছে। নেক্সট, নতুন গাড়ী কিনাৰ কিমান দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে? নতুন গাড়ী এখন কিনিলে কিমান দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 7 দিনৰ ভিতৰত। নতুন গাড়ী এখন কিনিলে কিমান দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে? সেয়া হৈছে 7 দিন। ঠিক আছে। নতুন গাড়ী এখন কিনিলে পঞ্জীয়ন কিমান দিনৰ ভিতৰত কৰিব লাগে? 7 দিনৰ ভিতৰত। অ'কে। নেক্সট প্ৰশ্ন, গাড়ীত ফগ লাইট বা কুঁৱলী লাইট ব্যৱহাৰ কৰা হয় আপোনালোক সকলোৱে জানে, আৰু সেই ফগ লাইট কেতিয়া ব্যৱহাৰ কৰা হয়? দিনৰ ভাগত নে নিশাৰ ভাগত? নে সন্মুখৰ পৰা হেডলাইট পোহৰ যেতিয়া হেডলাইটৰ পোহৰে যেতিয়া কাম নকৰে তেতিয়া? নহয়। ইয়াৰে আমাৰ শুদ্ধটোতো কি হ'ব আপোনালোক সকলোৱে জানে? যেতিয়া পথত কুঁৱলী থাকে। ঠিক আছে। পথত কুঁৱলী থাকিলে ফগ লাইট ব্যৱহাৰ কৰা হয়। নেক্সট, আপোনাৰ গাড়ীখনে যদি এটা দুৰ্ঘটনা সংঘটিত কৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? গুচি যাব, চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিব নে কি কৰিব? আপুনি কি কৰিব? প্ৰথমে আপুনি আৰক্ষীক জনাব। ঠিক আছে। আৰক্ষীক জনোৱাৰ পিছত মানুহজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব, বা আপুনি প্ৰথমে মানুহজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰি আৰক্ষীক জনাব পাৰে। দুয়োটা কথাই ইয়াতে শুদ্ধ। কিন্তু প্ৰথম অৱস্থাত যিহেতু এক্সিডেণ্ট এখন হ'লে প্ৰথমে আপোনালোকক কি কৰিব? মানুহে আগুৰি ধৰিব। তেনে ক্ষেত্ৰত আপুনি নিজকো বচাব লাগিব। তেনে ক্ষেত্ৰত আপুনি আৰক্ষীক জনাব লাগিব আৰু মানুহজনক চিকিৎসালয়লৈ নিব লাগিব। ঠিক আছে। যান বাহন আইন 1988, যান বাহন যিটো আইন আছে, মটৰ যান বাহন আইন 1988 ধাৰা 133ত উল্লেখ আছে যে চালকে কি কৰে? অনুমোদিত পৰিমাণতকৈ অধিক বোজা কঢ়িয়াব নোৱাৰে। চাওক, ড্ৰাইভাৰ লেভেলৰ পোষ্টৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। অকণমান কুৱেশ্যনকেইটা সলনি হ'ব পাৰে। আপোনালোকে আইডিয়া কৰিলে, যিহেতু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে, আপোনালোকে সেই পদৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, ড্ৰাইভিং টেষ্ট যেতিয়া আপোনালোকে দিছে, আপোনালোকে বহুত কথা জানে যেতিয়া গাড়ী চলায়, তেনেকুৱা প্ৰেক্টিকেল লেভেলৰ কুৱেশ্যন কিছুমান আহিব। গতিকে আপোনালোকে খুব সুস্থভাৱে দিব। হয় নহয়, তলত দিয়া চিম্বলটো অৰ্থ কি? এতিয়া নহয় বুলিও দিব পাৰে। আপোনালোকে দেখিলে কি নহয় বুলি দিছে, অৰ্থাৎ চিহ্নটো কি নহয় বুলি দিলে আপোনালোকে দেখিলে যে কি? আপোনালোকে জানে এইটো চিম্বলটো কিহৰ? যে ওপৰত পশু থাকিব পাৰে। আপুনি কি কৰিলে? এইটো নহয় বুলি কাটি বেলেগ এটা দি দিলে, বা হয় বুলি দিছে। গতিকে প্ৰশ্নটো সম্পূৰ্ণৰূপে বা ভালকৈ পঢ়ি চাব। তলৰ চিহ্নটোৰ অৰ্থ হৈছে যে সন্মুখৰ পথৰ ওপৰত পশু থাকিব পাৰে। অপশ্যন বি টু কাৰেক্ট এনচাৰ। সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে। নেক্সট 9 নম্বৰ প্ৰশ্নটো, তলৰ চিহ্নটোৰ অৰ্থ হৈছে কি? তলৰ চিহ্নটোৰ অৰ্থ হৈছে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ। এই চিহ্নটোৱে আমাক কি বুজাইছে? প্ৰাথমিক চিকিৎসা কেন্দ্ৰ বুজাইছে। নেক্সট, তলৰ এই চিহ্নটোৱে কি বুজাইছে? চাওক, ইয়াতে শিশু আছে, গতিকে আমি বুজিম যে সন্মুখত বিদ্যালয় আছে বা সন্মুখত স্কুল আছে। ঠিক আছে। আমি গোটেইখিনি কথা জানোৱেই, কিন্তু এবাৰ ৰিভিজন হিচাপত দিছোঁ আৰু মাইণ্ডটো অকণমান ৰিলেক্স কৰি। তলৰ চিহ্নটোৱে বাৰু এই চিহ্নটোৱে বাৰু কি বুজাইছে কওকচোন? এই চিহ্নটোৱে বুজাইছে যে ডিভাইডাৰৰ মাজত খোলা স্থান আছে। ইয়াতে চাওক, ডিভাইডাৰৰ মাজত খোলা স্থান আছে। নেক্সট প্ৰশ্ন, তলৰ চিহ্নটোৰ অৰ্থ কি? আপোনালোকে দেখিছে চামুচ আছে ইয়াতে, হয়নে নহয়? তলৰ চিহ্নটোৰ অৰ্থ কি? গতিকে সেইটো হৈছে সন্মুখত ভোজনালয় আছে। গতিকে এইটো আমাৰ অপশ্যন বি টু কাৰেক্ট এনচাৰ। সন্মুখত ভোজনালয় আছে। তলৰ চিহ্নটোৰ অৰ্থ হৈছে সন্মুখত ভোজনালয় আছে।
নেক্সট অসমত পঞ্জীকৃত সাধাৰণ লোকৰ গাড়ীৰ ফলক লিখা হয় অসমত পঞ্জীকৃত সাধাৰণ লোকৰ গাড়ীৰ নম্বৰ ফলক লিখা হয় AS-ত AS থাকে নহয় গাড়ীত অৰ্থাৎ অসমৰ ক্ষেত্ৰত কি বুলি থাকে AS থাকে এটো আপোনালোকে বেলেগ বেলেগ ষ্টেটৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় অসমৰ ক্ষেত্ৰত AS হয় আনান ষ্টেটত কি হয় তেনেকুৱা ধৰণৰ আহিব পাৰে আপোনালোকক জাস্ট আইডিয়া দিছো কেনেকুৱা ধৰণৰ প্ৰশ্ন ড্ৰাইভাৰ পোষ্টৰ বাবে আহিব পাৰে বহুতেই নাজানে সেইভাবে দিছো আৰু আপোনালোকে কি কৰিব কাইলে যেহেতু ইন্টাৰনেট বন্ধ থাকিব যি দুই এটা ভিডিও আপোনালোকৰ আমাৰ চেনেলত চাব লগা আছে আপোনালোকে আমাৰ চেনেলৰ ভিডিও যিখিনি চাব লগা আছে আপোনালোকে অফলাইন ডাউনলোড কৰি চাব পাৰিব ঠিক আছে আপোনালোকে হেতু কাম কৰিব পাৰে কাইলে যেতিয়া ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষা হ'ব বা আনান প্ৰশ্ন যদি চাব খোজে অফলাইন কৰি লৈ আপোনালোকে চাব পাৰিব তেতিয়া নেট নাথাকিলেও কোনো কথা নাই ওকে নিচাহক্ত হৈ গাড়ী চলোৱাটো এতিয়া নিচাহক্ত হৈ ভিডিও বনোৱাটো বাৰু কি অসমৰ এজন ফেমাস টিচাৰে আছে বাৰু তেওঁ ওপেনলি নিচাহক্ত হৈ ভিডিও বনায় হেতু বাৰু কিহত পৰে নাজানো গটিকে নিচাহক্ত হৈ গাড়ী চলোৱাটো আপোনালোকৰ মতে কি আপোনালোকে প্ৰত্যেককে উত্তৰ দিয়কচোন নিচাহক্ত হৈ গাড়ী চলোৱাটো কি অনুমতিযোগ্য যদিহে গাড়ীখন ব্যক্তিগত বাহন হয় সকলো প্ৰকাৰৰ বাহনৰ ক্ষেত্ৰত নিষেধ নে দিনৰ ভাগত অনুমতি আছে নে নিখাৰ ভাগত অনুমতি আছে ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক যিসকলে শুদ্ধ উত্তৰটো দিব কমেন্টত আমি হাৰ্ট দি দিম আৰু সকলোকে ভিডিওটোৰ মাধ্যমত শুভেচ্ছা জনাইছো আপোনালোকে বহুত কষ্ট কৰিলে পঢ়িলে অকনমান মাইন্ডটো ৰিলেক্স কৰি যাওক আৰু পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ কোনো নীতি নিয়ম নাই আগৰ বাৰৰ দৰেই হ'ব পৰীক্ষাটো জাস্ট কুৱেশ্যন পেপাৰখন আপোনালোকে লৈ আনিব পাৰিব আৰু ড্ৰেছ কোড এটা সাধাৰণ ফলো কৰিব দিছে আপোনালোকক সেইখিনি আপোনালোকে মেইনটেইন কৰি যাওক পানীৰ বটল লৈ যাব পাৰিব ট্ৰান্সপাৰেন্ট হ'ব লাগিব বাকি আগৰবাৰ পৰীক্ষাৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম আছিল এইবাৰো ঠিক তেনেকুৱা ধৰণে থাকিব বিশেষ পৃথক নহয় আৰু প্ৰত্যেককে আমি আমাৰ চেনেলটোৰ ফালৰ পৰা মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে শুভেচ্ছা জনাইছো আপোনালোকৰ পৰীক্ষা ভাল হ'ব ধন্যবাদ জয় অসম আৰু আমাৰ ভিডিওসমূহ লাইক শেয়াৰ কৰি থাকিব আৰু লগতে গ্ৰেড 4 পৰীক্ষাৰ্থীসকলৰ বাবে আমি এতিয়াও প্ৰিপাৰেচন মানে ভিডিও বনাৰ প্ৰিপাৰেচন ষ্টাৰ্ট অলৰেডি কৰি দিছো গটিকে যিসকলে গ্ৰেড 4 ৰ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেন্তে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব আৰু ডেসক্ৰিপচনত এটা লিংক পাব যত আপোনালোকে টেলিগ্ৰাম হোৱাটছআপ আনান যি সোশ্যাল মিডিয়া সাইট আছে আপোনালোকে তাত জয়েন হৈ ল'ব পাৰিব ধন্যবাদ জয় অসম